বৰ্তমান বাতৰি শিৰোনাম দখল কৰি আছে হেণ্ডকাফে আৰু এই হেণ্ডকাফ হ'ল কিছুমান হৈছে দালালৰ হাতত লাগিছে আৰু কিছুমান হৈছে দেশৰ স্বাৰ্থত লাগিছে আৰু আমি সদায় মাতিব লাগিব দেশৰ স্বাৰ্থত বা জাতিৰ স্বাৰ্থত যাৰ হাতত হেণ্ডকাফ লাগিছে তেওঁলোকৰ ওপৰত নমস্কাৰ জনাইছো সকলো বন্ধু বান্ধৱীকে আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ' আৰু আজি মই বেক কেমেৰা কৰি ৰাখিছো দেই কিয় জানেনে কাৰণ মই যেতিয়া মানে ভিডিঅ'টো প্ৰস্তুত কৰিছো তেতিয়ালৈকে গা ধুৱাই নাই আৰু হেতু কাৰণে এনেকৈ কৈছো আৰু একেদিন আমাৰ ইয়াত হৈ আছে বৰষুণ আৰু বৰষুণৰ কাৰণে চাওকচোন গছ-গছনিবিলাক কি সুন্দৰকৈ ঠনধৰি উঠিছে দেখিছেনে আৰু একটা ইমান সুন্দৰ হৈছে ফুলকিটা তাকে মানে দেখাই আছো দেই আৰু এতিয়া আহো মূল প্ৰসংগলৈ আৰু শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লাগিছে আৰু আমাৰ অসমীয়াসকল চিঞৰি মৰিছে আৰু চিঞৰি মৰিবও দিয়কচোন আমাৰ ল'ৰাৰ হাতত হেণ্ডকাফ লাগিছে নহয় জানো এটো বিৰোধী বুলিয়ে কৈছো বাৰু দিয়কচোন এটো নিয়ম নহয় কিন্তু এনেকৈ হেণ্ডকাফ লাগিছিলে ধৈৰ্য কোঁৱৰ বা বিতু সোণোৱাল বা অখিল গগৈ হাতত তেতিয়া বাৰু এনেকৈ প্ৰতিবাদ হৈছিল নে এনেকৈ ছ'চিয়েল মিডিয়াত মানে ভাইৰেল হৈছিল নে নিশ্চয় নাই হোৱা কিয় নাই হোৱা কাৰণ তেওঁলোকৰ এইবিলাকত যেতিয়া মাতিব অসমীয়াকেইটাই তেতিয়া তেওঁলোকৰ পকেট গৰম নহয় সেইকাৰণে তেওঁলোকে মতা নাই আৰু এই হেণ্ডকাফৰ ওপৰতে জেলত থাকোঁতে ধৈৰ্য কোঁৱৰে কি কবিতা মানে লিখিছিলে এটা আপোনালোকলৈ আগবঢ়ালো চাওক বহুদিন হ'ল আইৰ মাত নুশুনা সৰা পাতৰ দৰে খবৰবোৰ পুৰণি হয় চিগাৰেটৰ পকেটত ৰাৱণৰ 10 মূৰ কাটি আমি জ্বলাওঁ অপৰাধ আমাৰ সেইটোৱেই হে ফেচিষ্টসকল তোমালোকৰ জমৰ যাতনাত কঁপি উঠে আমাৰ গাঁও চহৰ নাৰী নদী আৰু হাতকেৰেয়া লগাই যেতিয়া আমাক চোচৰাই আছিলা এঠাইৰ পৰা আন এঠাইলৈ এখন থানাৰ পৰা আন এখনলৈ তেতিয়া মই শুনিছিলোঁ হে ফেচিষ্টসকল তোমালোকৰ ক্ৰূৰ পদধ্বনি কিমান ৰুক্ষ আৰু ভয়ংকৰ আছিলা তোমালোক আকৌ যেতিয়া তোমালোকে শাৰী পাতি পদাঘাত কৰা এই মাটি তৰিত গতিৰে কচাইখানা কৰা দেশ তেতিয়াই আমি ৰাজপথত বাহিৰ কৰোঁ সমদল যদি অপৰাধ এয়াই হয় মোৰ দেশৰ তৰুণ তৰুণীসকলে আকৌ কৰিব সেই একেই অপৰাধ এটা পুৰণি গোচৰৰ অন্তত আকৌ এটা নতুন গোচৰ জাপি তোমালোক যেতিয়া উল্লাসিত হৈ পৰিছিলা খাদ্য বুলিবলৈ যেতিয়া শুকান ৰুটি এটা দলিয়াই দিছিলা আৰু তেতিয়াই কৈছিলোঁ হে ফেচিষ্টসকল তোমালোক নিপাত যোৱা কিমান দিন ৰাখিবা আমাক এই কাৰাগাৰত যাৱজ্জীৱন কিম্বা ফাঁচি বৰ সহজ হৈ পৰে আমাৰ বাবে কাৰাগাৰৰ এই দেৱাল কাৰণ আমি লালন কৰিছো মাটিৰ এই স্পৰ্শ আৰু বতাহত ধুমুহাত হালি নপৰাকৈ নিশ্চয় আপোনালোকে দেখাৰ পিছত এতিয়া গম পাম আপোনালোকৰ মতামত কি সেইকাৰণে কওঁ তেওঁলোক কি ধৈৰ্য কোঁৱৰ হওক বা বিতু সোণোৱাল হওক বা অখিল গগৈ হওক অসমীয়া নাছিলে নেকি তেওঁলোকে আপোনালোকৰ মতে মানে যোনে পকেট গৰম কৰিবলৈ পায় যাৰ পৰা খাবলৈ পায় তেওঁলোকৰ কাৰণে তেওঁলোক হ'ল মানে জাতিৰ কাৰণে মতা নহয় জানো আৰু যাৰ পৰা টকা নাপায় তেওঁলোক হ'ল দেশদ্ৰোহী আৰু এতিয়া অখিল গগৈ হওক বা বিতু সোণোৱাল হওক বা ধৈৰ্য কোঁৱৰ হওক তেওঁলোক হ'ল দেশদ্ৰোহী নহয়নে সেইকাৰণে আপোনালোকে মতা নাছিলে আৰু এইখিনিকে ক'লে আপোনালোকে বেয়া কমেণ্ট কৰিবলৈ আহে আৰু বেয়া কমেণ্ট কৰি কি ঘেণ্টা কৰিব একো কৰিব নোৱাৰে গতিকে এইটোৱে আছিল ভিডিঅ'টো আৰু সৰু ভিডিঅ' আপোনালোকে যদি ভাল পায় তেন্তে হ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনি আছিলে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই